हेलो स्टूडेंट्स वेलकम टू एएमएस लर्निंग। आज आम आरम्भ करिम क्लास 10 गणितर बृत्त चैप्टार 2 चैप्टार नम्बर कि आसिल 10 এই 10 নম্বৰ চেপ্টাৰটোৰ অনুশীলনী 10.2 ইয়াৰ আগত অনুশীলনী 10.1 আৰু উদাহৰণ আৰু উপপাদ্য এইবিলাক আগৰ ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে। যদি তোমালোকৰ প্ৰয়োজন হয় তেনেহ'লে চাই ল'বা। আজি আমি আৰম্ভ কৰিম অনুশীলনী 10.2। চোৱা নম্বৰ 1ত কি কৈছে তাৰ ওপৰত চোৱা কি কৈছে যে প্ৰশ্ন 1ৰ পৰা 3 লৈ শুদ্ধ উত্তৰ বাছি উলিওৱা আৰু উপযুক্ত কাৰণ দৰ্শোৱা। ইয়াৰ শুদ্ধ উত্তৰ বাছি উলাব দিছে আৰু উপযুক্ত কাৰণ দৰ্শাব দিছে। নম্বৰ 1 মানে কেনেকৈ ওলাবা এইটো আমি কৈ দিম ইয়াত বা অংকটো কৰিম তাৰমানে ঠিক আছে। পৰীক্ষাত ডাইৰেক্ট কৰিবলৈ নাহে, ইয়াৰ পৰা জাষ্ট MCQ হে আহিব আৰু কেতিয়াবা এনেকৈ দিব পাৰে ধৰি লোৱা এইখিনি কুৱেশ্যন দি কিনে ক'লে যে ব্যাখ্যাটো ওলোৱা 2 মাৰ্কৰ দি দিব পাৰে। গতিকে তোমালোকে বস্তুটো মানে ওলাব পৰা জানিব লাগিব। গতিকে ফাৰ্ষ্টৰ পৰা ভালকৈ চোৱা, মই অতি সহজ পদ্ধতিত বুজাই দিম, তোমালোকে আশা কৰোঁ মানে অতি সহজতে বুজি পাবা তাৰমানে ঠিক আছে। চোৱা প্ৰথমতে কি কৈছে চোৱা, এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য। এটা বিন্দু আছে কিউৰ পৰা, ধৰি লোৱা প্ৰথমতে আমি এটা বৃত্ত অংকন কৰিম ঠিক আছে। এইটো হ'ল চেণ্টাৰ, এইটো দিলাম আমি কি O, এইটো এটা কি বৃত্ত। তে বৃত্তটোৰ পৰা কি কৈছে যে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য, স্পৰ্শক এটা থাকিব লাগিব ইয়াত। ধৰি লোৱা এনেকুৱা এটা কি আছে স্পৰ্শক আছে ঠিক আছে। আৰু কিউৰ পৰা স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব, তেতিয়াহ'লে কিউ কেন্দ্ৰৰ পৰা কিউ ইয়াত হ'ব আৰু কিউৰ পৰা এইটো দূৰত্ব। গতিকে এইটো কি হ'ব কিউ আৰু কেন্দ্ৰৰ পৰা এইটো দূৰত্ব আছে কিমান আছে 25 সেন্টিমিটাৰ আৰু এইটো কিমান আছে 24 সেন্টিমিটাৰ। এইখিনি হ'ল 24 সেন্টিমিটাৰ। এইখিনি মানে কোনখিনি, ইয়াত এটা কি স্পৰ্শ বিন্দু আছে, বিন্দুটো তুমি যিকোনো দিব পাৰিবা। ধৰি লোৱা আমি কিউ আছে যিহেতু গতিকে পি দিলোঁ আৰু এইটো সংযোগ কৰি দিয়া। এতিয়া চোৱা আমি কি জানো যে এইটো আমাৰ কি হয় 90 হয়। উপপাদ্য 10.1 মতে কি আছিল যে স্পৰ্শকৰ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধটো কি হয় সদায় লম্ব হয়। যদি এইটো লম্ব হয় তাহলে 90 ডিগ্ৰী হোৱাৰ লগে লগে এইটো ত্ৰিভুজ কি ত্ৰিভুজ হৈ যাব সমকোণী ত্ৰিভুজ। আৰু সমকোণী ত্ৰিভুজৰ দুটা বাহু দিয়া আছে আৰু এটা বাহু আমি ওলাব পাৰিম কাৰ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্য মতে, PT পাইথাগোৰাছ থিওৰাম। গতিকে আমি এইটো ত্ৰিভুজত কেৱল পাইথাগোৰাছৰ উপপাদ্য মতে আমি এইটোৰ এনসাৰ ওলাব পাৰিম। তাৰমানে এইটো আমি ওলাব লাগে ব্যাসাৰ্ধটো কোনটো OP ইকুৱেল টু হোৱাট, এইটো আমি ওলাব লাগে। চোৱা প্ৰথমতে কি কৰিম চোৱা, এইটো ত্ৰিভুজ সমকোণী ত্ৰিভুজ আমি ডাইৰেক্ট লিখিব পাৰিম যিহেতু কি আছিল, যিহেতু এংগেল OPQ এইটো কিমান 90 ডিগ্ৰী। এইটো আমি কি লিখিব পাৰিম উপপাদ্য 10.1। তোমালোকে উপপাদ্যটো লিখি দিবা, তোমালোকে জানা ইয়াৰ আগৰ ভিডিঅ'টো আছে চোৱা। আৰু ইয়াৰ উপপাদ্যটো তোমালোকে যদি ক্লাছ 10 পঢ়ি আছা তাৰমানে এইটো মানে মনত ৰখাটো খুবেই জৰুৰী। মনত ৰাখিবা, এইটো বহুত অংকত প্ৰয়োজন হয়। ইয়াৰ পিছত যিবিলাক অংক কৰিম গতিকেইটাত এই উপপাদ্য 10.1টো ইউজ হ'ব আৰু উপপাদ্য 10.2 ইউজ হ'ব। আৰু উপপাদ্য 10.2টো কিন্তু বহুত ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহিয়ে থাকে, 2025ত আহিছিল। এতিয়া চোৱা এইটো যদি 90 হয় তেনেহ'লে আমি এইটো ত্ৰিভুজ আমি সমকোণী ত্ৰিভুজ বুলি কৈ ল'ম ঠিক আছে। এতেকে OPQ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি কৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ উপপাদ্য মতে ঠিক আছে। চোৱা পাইথাগোৰাছৰ উপপাদ্য কি আছিল, কৰ্ণ স্কুৱেৰ ভূমি স্কুৱেৰ আৰু লম্ব স্কুৱেৰ, ইয়াৰ ওপৰতে কি আছিল সম্পৰ্ক আছিল। কেনেকৈ ক'ম আমি কৰ্ণ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। তো লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ দিলে প্ৰব্লেম নাই, কিন্তু কৰ্ণ স্কুৱেৰটো কম্পালচাৰী। কৰ্ণ স্কুৱেৰ মানে OQ স্কুৱেৰ ইকুৱেল টু OP স্কুৱেৰ প্লাছ PQ স্কুৱেৰ। এতিয়া চোৱা OQ মানে কিমান আছিল, OQ মানে আছিল 25 স্কুৱেৰ ইকুৱেল টু 24 স্কুৱেৰ প্লাছ PQ কিমান আছে, এইটো নহয়, এইটো OP হ'ব, সৰি
OP স্কুৱেৰ এইটোহে হ'ব 24 স্কুৱেৰ ঠিক আছে তো 24 স্কুৱেৰ হোৱাৰ লগে লগে এতিয়া চোৱা এইটো কিমান হ'ব 25 স্কুৱেৰ মানে কি 625 ইকুৱেল টু এটি এনে থাকিব OP স্কুৱেৰ প্লাছ এইটো কিমান আছিল 24 লগত 24 পূৰণ কৰিলে বা 24 স্কুৱেৰ তোমালোকে এইবিলাক বৰ্গবিলাক মুখস্থ কৰি ৰাখিবা কমসে কম 30 লৈকে বৰ্গ মুখস্থ কৰি ৰাখিবা 24 স্কুৱেৰ মানে কিমান 576 এতিয়া চোৱা আমি কি ওলাব লাগে OP স্কুৱেৰ ওলাব লাগে নহলে যদি তুমি ডাইৰেক্ট লিখিব বিচাৰা তেনেহলে OP স্কুৱেৰ ইকুৱেল টু 625 মাইনাস এইটো মাইনাস কৰি দিয়া 576 এতিয়া আমাৰ কি লাগে OP স্কুৱেৰ ইকুৱেল টু ইয়াৰ পৰা এইটো মাইনাস কৰি দিয়া মাইনাস কৰি দিলে কি হ'ব 625 576 এক ধাৰ লোৱা 15 15 পৰা 6 গলে 9 ইয়াত থাকিব কিমান 1 ইয়াৰ পৰা এক ধাৰ গলে 11 11 পৰা 7 গলে কি হ'ব 4 5 পৰা 5 গলে 0 হৈ যাব গতিকে থাকিব কিমান 49 তাৰমানে কিমান হ'ল 49 এতিয়া চোৱা এটোৰ 49 কিবা স্কয়াৰ আছিল না 49 কি স্কয়াৰ কৰিলে ইয়াৰ বৰ্গমূল কি 7 গতিকে আমি 7 স্কয়াৰ কৰিব পাৰিম তাৰমানে কি হ'ব OP ইকুৱেল টু 7 সেন্টিমিটাৰ ঠিক আছে তে আমাৰ কি ওলাব দিছিল OP ওলাব দিছিল গতিকে আমি কি লিখিব পাৰিম এতেকে নিৰ্ণয় ব্যাসাৰ্ধ কি হ'ব 7 সেন্টিমিটার একদম ইজি আৰু যদি পৰীক্ষা যদি তুমি শর্টকাট কৰিব বিচৰা একদম শর্টকাট কৰিব বিচৰা এটো কেনে কৰিবা যে এইটো এটা সমকোণী ত্ৰিভুজ ভাবি লবা ভাবি লৈ কিনে এইটো স্কয়াৰ কৰিবা এইটো স্কয়াৰ কৰিবা কৰি কিনে এইটোৰ পৰা এইটো মাইনাস কৰি দিবা মাইনাস কৰি দিলে যিমান থাকিব তাৰ বৰ্গমূলটো লিখি দিবা হৈ যাব তাৰমানে এইটো স্কয়াৰ আৰু এইটো স্কয়াৰ কিমান এইটো আৰু এইটো হ'ব তেনে ইয়াৰ পৰা মাইনাস কৰি এইটো হয় এইটোৰ বৰ্গমূল কিমান 7 গতিকে 7 आंसर ঠিক আছে এটো হল শর্টকাট ট্ৰিক্স এটো তুমি পৰীক্ষাত MCQ আহিলে ইমানখিনি কৰি কিনে তুমি ওলাবলৈ হলে বহুত টাইম যাব আৰু টাইম বেছি গলে তুমি MCQ গটেকেটা টাস্ক কৰিব নোৱাৰিবা বা কৰিব নোৱাৰিবা গতিকে তুমি যিমান শর্টকাট পাৰা কৰিবলৈ ট্রাই কৰিবা ঠিক আছে নেক্সট চোৱা নাম্বার 2 দিয়া আছে ইয়াৰ চিত্ৰ দিয়াই আছে চোৱা 10.11 যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TP আৰু TQ দুডাল স্পৰ্শক এই দুডাল কি স্পৰ্শক আৰু এইটো কোণ কিমান দিয়া আছে 110 দিয়া আছে তেনেহলে কি ওলাব লাগে PTQ ওলাব লাগে PTQ এইটো কোণ ওলাব লাগে একদম ইজি তোমালোকে জানা যে এই ক্ষেত্ৰত এইটো আৰু এইটো স্পৰ্শক হৈ আছে এইটো আৰু এইটো স্পৰ্শক হৈ আছে গতিকে যদি দুটাই স্পৰ্শক হৈ আছে তেনেহলে এইটো কোণ কিমান হ'ব 90 হ'ব এই কোণ দুটা যদি 90 হয় তেনেহলে চোৱা এই কোণ আৰু এই কোণ 90 আৰু এই কোণ আৰু এই কোণ মিলিও কি দুটা মিলি 180 হ'ব তাৰ মানে কি চাৰিটা কোণ প্লাস কৰিলে যেহেতু 360 হয় আৰু এই দুটা যদি 90 হয় তেনেহলে এই দুটা মিলি কিমান হ'ব এই দুটা মিলি 180 হ'ব যেহেতু এই দুটা মিলি 180 আৰু দুটা 180 প্লাস কৰিলে কি হয় 360 হয় গতিকে এই দুটা মিলি যদি 180 হয় এইটো যদি 110 থাকে তেনেহলে এটো কিমান হ'ব 180 পৰা 110 মাইনাস কৰিলে 70 হ'ব आंसर হ'ব কি 70 হৈ যাব ততে মই কৰি দি আছো চোৱা বুজি পাবা সহজতে বুজি পাবা নাম্বার 2 একদম ইজি ডাইরেক্ট লিখিব পাৰিবা যে চতুর্ভুজ লিখিব পাৰিবা কি যে OQTP বা POQT চতুর্ভুজৰ পৰা एंगल কি হ'ব ডাইরেক্ট ফার্স্টৰ পৰা লিখা एंगल P প্লাস एंगल O প্লাস एंगल Q প্লাস एंगल T ইকুয়াল টু কিমান 360 হ'ব 180 ডিগ্ৰী নহয় 360 মানে সম্পূৰ্ণ কোণ বুজাইছিটো চাৰিটা কোণৰ সমষ্টি এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি তোমালোকে জানাই 360 হয় তেনেহলে P কোণ মানে কিমান আমি জানো কি 90 ডিগ্ৰী প্লাস O কোণ কিমান 110 ডিগ্ৰী প্লাস Q কোণ কিমান Q 90 ডিগ্ৰী প্লাস এটো কি থাকিল T কোণ থাকি গেল 360 এটা আমি ওলাম কি ইয়াৰ পৰা আমাৰ কি লাগে এইটোহে লাগে এইটো লাগিলে এই তিনিটা প্লাস কৰিব লাগিব এই তিনিটা যদি প্লাস কৰা হয় 90 90 180 আৰু 110 কিমান হ'ব 180 আৰু 110 290 ডিগ্ৰী প্লাস एंगल T 360 মানে আমি টার্গেট কি এইটো ওলাই আছে কিন্তু সো एंगल T ইকুয়াল টু 360 ডিগ্ৰী এটো ইফালে প্লাস হৈ আছে ইফালে গলে
মাইনাছ হ'ব যদি মাইনাছ হয় চোৱা এইটো আমাৰ টি লাগে মাইনাছ হ'লে 0 পৰা 0 গ'লে 0 16 হ'ব 16 পৰা 9 গ'লে 7 আৰু ইয়াত থাকিল 2 2 পৰা 2 গ'লে 0 হয় গতিকে 70 ডিগ্ৰী এতিয়া টি মানে কি টি মানে হ'ল আমাৰ প্ৰশ্নমতে আমি ক'ব পাৰিম পি টি কিউ এইটোও ক'ব পাৰিম যদি টি লিখা তথাপি প্ৰব্লেম নাই জাষ্ট আমি এম চি কিউৰ কাৰণেহে কৰি আছোঁ পি টি কিউ ইকুৱেল টু কিমান 70 ডিগ্ৰী ঠিক আছে এইটোৰ এনসাৰ কি হ'ব বি হ'ব একদম ইজি নেক্সট 3 নম্বৰ চোৱা 3 নম্বৰটো কি আছে চোৱা যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু পি বি স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে পি ও এ ওলাব পাৰে এইটো মানে কিছুমানে চিত্ৰটো আঁকিব নোৱাৰে সেইকাৰণে অসুবিধা হয় চিত্ৰ আঁকিব নোৱাৰিলে তুমি অংক কৰাটো বহুত অসুবিধা হয় গতিকে চিত্ৰ আঁকিবলৈ হ'লে তোমালোকে কেনেকৈ কৰিব লাগিব প্ৰথমতে তুমি ষ্টেপ বাই প্ৰশ্নটো পঢ়িবা যেন কি কৈছে যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্ত তাৰমানে কি আছে মানে এটা বৃত্ত আছে তাৰমানে তে বৃত্তটো আমি কি কৰিম আগতে বনাই ল'ম বৃত্তটো ধৰি লোৱা এনেকুৱা মই কলমৰে আঁকিছোঁ ডাইৰেক্ট তোমালোকে কম্পাছেৰে আঁকিবা চোৱা এইটো এটা বৃত্ত তে বৃত্তটোত কি কৈছে ধৰি লোৱা পি এ আৰু পি বি স্পৰ্শক কেইডালে 80 ডিগ্ৰী কোণত হালি আছে এই স্পৰ্শক দুডালে 80 ডিগ্ৰী কোণত হালিছে স্পৰ্শক কোৱাৰ লগে লগে আমাৰ এনেকৈ হ'ব পাৰে কিন্তু 80 ডিগ্ৰী কোণ কৰিব লাগিব দুটাই তে দুটা যদি 80 ডিগ্ৰী কোণ কৰিব পাৰে এইটো বৃত্তৰ ভিতৰতো কৰা সম্ভৱ নহয় তেনেহ'লে বাহিৰতে কৰিব লাগিব তাৰ মানে এনেকুৱা হ'ব তে যদি এনেকুৱা হয় চাবা এই দুডাল কি স্পৰ্শক এইবিলাক স্পৰ্শক আৰু এইটো কিমান কোণত হালি আছে 80 ডিগ্ৰী কোণত হালি আছে ঠিক আছে এইটো হ'ল ও কেন্দ্ৰ আৰু এইটো তুমি যদি শৰ্টকাট কৰিব বিচৰা কি কৈছে যে পি এ তেনেহ'লে পি ডবল আছে মানে কি এইটো পি বিন্দু হ'ব পি এইটো হ'ল এ এইটো হ'ল বি ঠিক আছে তাৰপিছত 80 ডিগ্ৰী কোণত হালি আছে তাৰপিছত পি ও এ ওলাব লাগে পি ও এ তাৰমানে এইটো পি ও এ আৰু এইটো আমি কি সংযোগ কৰি দিলোঁ ঠিক আছে পি ও এ মানে এইখিনি কোণ ওলাব লাগে তুমি বেছিক হিচাপত মই কৈ দি আছোঁ কেনেকৈ ওলাবা ধৰি লোৱা এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ তোমালোকে জানা যে 10.2 উপপাদ্য মতে আমি কি পাইছোঁ যে এইটো আৰু এইটো সমান হয় তাৰমানে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল কি হয় সদায় সমান হয় যদি এই ত্ৰিভুজ সৰ্বসম কৰিব বিচৰা তেনেহ'লে এই বাহু আৰু এই বাহু সমান আৰু এইটো কি হ'ল সাধাৰণ বাহু আৰু এটা বস্তু আছে তোমালোকে জানাই কিজানি এইটো আৰু এইটো সমান হ'ব এই বাহু আৰু এই বাহু একে বৃত্তৰ ব্যাসাৰ্ধ যদি একে বৃত্তৰ ব্যাসাৰ্ধ হৈ যায় তেনেহ'লে তিনিটা আমাৰ চৰ্ত হৈ গ'ল হোৱাৰ পিছত সৰ্বসম হৈছে সৰ্বসম হোৱাৰ পিছত আমি এই কোণ আৰু এই কোণ সমান কৰিব পাৰিম এই কোণ আৰু এই কোণ সমান হ'ব কিন্তু আমি এই কোণ আৰু এই কোণ সমান কৰি আমি কৰিম কি এই কোণ আৰু এই কোণ সমান কৰাৰ কাৰণ হ'ল যে এইটো কোণ কিমান এইটো কোণ হ'ল যে ইয়াত যদি 80 হয় আৰু আমি জানি এইটো আৰু এইটো 90 যদি 90 হয় তেনেহ'লে এইটো যদি 80 হয় তেনেহ'লে এইটো কিমান হ'ব 100 হ'ব তাৰমানে কিয় 90 180 এই দুটা মিলিও 180 দুটা মিলি এই চাৰিটা কোণ মিলি কি হয় 360 গতিকে দুটা মিলি যদি 180 হয় এইটো যদি 80 হয় তেনেহ'লে এইটো 100 হ'বই আৰু যেতিয়া আমি এই কোণ আৰু এই কোণ সমান কৰিব পাৰিলোঁ তেতিয়া কি এইটোও 50 হ'ব এইটোও 50 হ'ব ঠিক আছে একদম ইজি দুটা কোণ সৰ্বসম হোৱাৰ পিছত কোণ দুটা ইজিলি সমান হৈ যাব আৰু সমান হোৱাৰ পিছত এইটো দুটা মিলি যদি 100 হয় তাহলে এটা কি হ'ব 50 হ'ব দুজনক কি ভগাই দিব লাগিব চোৱা একদম ইজি বেসিকটো পাইছা কি জানি তাৰমানে আমি এতিয়া কি কৰিম প্ৰথমতে এই কোণটো ওলাই ল'ম ও কোণ ওলাই ল'ম এই ও কোণ ওলাবলৈ হ'লে আমি কি কৰিব লাগিব প্ৰথমতে চোৱা নাম্বাৰ কি আছিল নাম্বাৰ আছিল 3 এটা 3 নম্বৰৰ সলিউশনটো চোৱা মই ডাইৰেক্ট কৰিম এটো এমসিকিউ সিস্টেমত আহিব যেহেতু গতিকে মই ডাইৰেক্ট কৰিম তে ডাইৰেক্ট কৰিলে তোমালোকে চোৱা কি হ'ব প্ৰথমতে এই কোণ ওলাম কেনেকৈ ওলাম যে পি এ ও বি চতুৰ্ভুজৰ পৰা কি হ'ব চোৱা চাৰিটা কোণ প্লাস কৰিম এংগেল পি প্লাস এংগেল
এ প্লাছ এংগেল এইটো আমি ডাইৰেক্ট অ' ক'ব নোৱাৰিম, ইফালেও হ'ব কিজানি, গতিকে অ' ক'ব পাৰিম, কিন্তু তথাপি আমি অ' নিলিখোঁ, ডাইৰেক্ট এইটো এনেকৈ লিখি দিম, এ অ' বি লিখিম প্লাছ এংগেল বি ইকুৱেল টু 360 ডিগ্ৰী। এতিয়া চোৱা পি কোণ মানে কিমান 80 ডিগ্ৰী আমাক কৈ দিছে, আকৌ এ কোণ কিমান 90 ডিগ্ৰী, এইটো দিয়া নাই, এইটো আমি ওলাব লাগিব, এ অ' বি প্লাছ এইটো কিমান হ'ব 90 ডিগ্ৰী ইকুৱেল টু 360 ডিগ্ৰী। এতিয়া চোৱা এ অ' বি এই তিনিটা আমি প্লাছ কৰি দিম, তিনিটা প্লাছ কৰিলে কিমান হৈ যাব, তিনিটা প্লাছ কৰিলে 90 90 180 আৰু 80 180 মানে কিমান হ'ব 260 প্লাছ এংগেল এ অ' বি ইকুৱেল টু 360 ডিগ্ৰী। এতিয়া চোৱা ইয়াৰ পৰা এইটো আমি ইফালে প্লাছ হৈ আছে, ইফালে গ'লে কি হ'ব মাইনাছ হ'ব, এ অ' বি ইকুৱেল টু 360 ডিগ্ৰী মাইনাছ 260 ডিগ্ৰী। এংগেল এ অ' বি ইকুৱেল টু কিমান হ'ব 100 ডিগ্ৰী। নাও আমাৰ কি টাৰ্গেট আছিল, এইটো আমি ওলোৱাৰ টাৰ্গেট আছিল, গতিকে আমি এইটো ওলাইছোঁ। এতিয়া নাও এই ত্ৰিভুজ দুটা কি কৰিম সৰ্বসম কৰি দিম, ত্ৰিভুজ এ অ' পি আৰু ত্ৰিভুজ বি অ' পিৰ পৰা, ঠিক আছে, বি অ' পিৰ পৰা। তো ইয়াৰ পৰা আমি কি পাম, এটা পালোঁ এ পি ইকুৱেল টু বি পি, এইটো কি উপপাদ্য 10 পইণ্ট কি আছিল 2 আছিল, সেইটো তোমালোকে জানাই, এইটো ব্ৰেকেটত লিখি দিবা, পৰীক্ষাত কিন্তু 10.2 নিলিখিবা, উপপাদ্যটো লিখি দিবা, যিহেতু উপপাদ্যটো ডাইৰেক্ট লিখি দিবা। তাৰপিছত চোৱা এ পি ইকুৱেল টু বি পি হৈ গ'ল, তাৰপিছত অ' এ ইকুৱেল টু অ' বি, একে বৃত্তৰ ব্যাসাৰ্ধ, ঠিক আছে। তাৰপিছত সাধাৰণ বাহুটো আমি জানোৱে অ' পি ইকুৱেল টু অ' পি, এইটো হ'ল সাধাৰণ বাহু। এইটো তোমালোকে 9তো পাই আহিছা এই সৰ্বসমৰ বিষয়ে, গতিকে তোমালোকে সহজতে বুজি পাবা। তাৰমানে ত্ৰিভুজ এ অ' পি এইটো কি হ'ল সৰ্বসমচিন, তাৰপিছত বি অ' পি ব্ৰেকেটত কি হ'ব চোৱা ট্ৰিপল এছ চৰ্ত মতে, ঠিক আছে। এতিয়া যদি হৈ গৈছে ট্ৰিপল এছ চৰ্ত মতে, তেনেহ'লে এই কোণ আৰু এই কোণ সমান হ'ব, তাৰমানে কি হ'ব চ' এংগেল এ অ' পি ইকুৱেল টু বি অ' পি চি পি চি টি, ঠিক আছে। এতিয়া চোৱা যিহেতু দুয়োটাই সমান, গতিকে দুয়োটা সমান হ'লে এই কোণৰ আধা হ'ব, এই কোণৰ আধা হৈ যাব, তাৰমানে আমি কি লিখিব পাৰিম, নাও এংগেল এ অ' পি ইকুৱেল টু বি অ' পি ইকুৱেল টু হাফ অফ কি লিখিব পাৰিম এংগেল এ অ' বি, এ অ' পি মানে এই কোণটোৰ দুয়োটাই আধা হ'ব, আধা হ'লে হাফ ইনটু কিমান হৈ যাব 100 ডিগ্ৰী, এতিয়া কাটাকাটি কৰিলে 50 ডিগ্ৰী, তাৰমানে কি হ'ল 50 ডিগ্ৰী, দুয়োটা কোণ কিমান 50, আমি ওলাব লাগে কি এ অ' পি, এ অ' পি আছিল না, অঁ বা পি অ' এ মানে এই কোণটো ওলাব লাগে, তেনেহ'লে চ' আমি কি লিখিব পাৰিম এংগেল পি অ' এ ইকুৱেল টু কিমান ডিগ্ৰী 50 ডিগ্ৰী, একদম ইজি, এইটো এনচাৰটো হ'বগৈ এ, ঠিক আছে, একদম ইজি। তোমালোকে শ্বৰ্টকাট কৰিবলৈ ট্ৰাই কৰিবা। প্ৰথমতে ত্ৰিভুজটো মই যেতিয়া ফাৰ্ষ্টত যেতিয়া যেনেকৈ বুজাই দিলোঁ যে সৰ্বসম কৰিবা, সৰ্বসম কৰাৰ পিছত এইটো যেনেকৈ ওলালা 90 90 হ'ব, তেনেকৈ ওলাবলৈ ট্ৰাই কৰিবা, শ্বৰ্টকাট কৰিবা। তাৰমানে শ্বৰ্টকাট কৰিলে কেনেকুৱা হ'ব 90 90 আমি জানোৱেই, এইটো হ'ল 80, এইটো কিমান হ'ব তেনেহ'লে এইটো 100 হৈ যাব, তো 100 হোৱাৰ লগালগ দুয়োটা কোণ যিহেতু সমান হৈ গ'ল, তেনেহ'লে 50-50 আমি কি ভগাই দিম, 50 আৰু 50 ভগাই দিম, তো 50 ভগাই দিয়াৰ পিছত যদি আমি এইটো ওলাব লাগে তেনেহ'লে এইটো 50 হ'ব, যদি আমি এইটো ওলাব লাগে এইটো 50 হৈ যাব, একদম ইজি, ঠিক আছে। আজিলৈকে এইখিনিয়ে, তোমালোকে নেক্সট ভিডিঅ' চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ইয়াতে ভাল ভাল ভিডিঅ' পাবা, আৰু তোমালোকে এইটো চেনেলটো ফ'ল' কৰিলে তোমালোকে মেট্ৰিক পৰীক্ষাত এই আগন্তুক যদি মেট্ৰিক পৰীক্ষা আছে তাৰ পৰা তুমি মেথছত ভাল ফলাফল আনিব পাৰিবা বুলি মই আশা কৰোঁ। আৰু যদি কিবা বুজি নোপোৱা কমেণ্ট বক্সত জনাবা, আৰু যাৰ যি অসুবিধা থাকে জনাবা, মই ভিডিঅ' বনাই তোমালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ, লগত থকাৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা।